সমাগত পঞ্চায়ত নিৰ্বাচন আৰু ৰাজ্যজুৰি চলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ শাসক বিৰোধী প্ৰতি দলৰে আচলতে প্ৰাৰ্থীসকলে এতিয়া তেওঁলোকে প্ৰচাৰ অভিযান চলাইছে প্ৰতিটো চুবুৰীত গাঁৱে গাঁৱে গৈ তেওঁলোকে নিজৰ ভোট ভিক্ষা কৰিছে যাতে তেওঁলোক জয়ী হয় মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ পঞ্চায়তত আৰু এই গুপ্তেশ্বৰ পঞ্চায়তৰ যি নিৰ্দলীয় প্ৰাৰ্থী পৰাগ কুমাৰ দাসে আচলতে এতিয়া তেওঁ ঘৰে ঘৰে গৈ আচলতে ভোট ভিক্ষা কৰিছে মই দেখুৱাইছোঁ এয়া আচলতে যিগৰাকী গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী পৰাগ কুমাৰ দাস এই পৰাগ কুমাৰ দাসে এতিয়া এনেধৰণে ৰাইজৰ ঘৰে ঘৰে আচলতে ঘৰত উপস্থিত হৈ প্ৰতিখন গাঁৱে গাঁৱে চুবুৰীয়ে তেওঁ আচলতে উপস্থিত হৈ ৰাইজৰ পৰা আচলতে ভোট ভিক্ষা খুজিছে মই দেখুৱাইছোঁ ঢেকীয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ পঞ্চায়তত দেখা গৈছে আচলতে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে আৰু এনেধৰণে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী যি পৰাগ কুমাৰ দাস তেওঁ ওলাই আহিছে প্ৰতিগৰাকী লোকৰ ঘৰত আচলতে তেওঁ ভোট ভিক্ষা খুজিবলৈ মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম কি ক'ব দাদা প্ৰত্যাহ্বান সম্পূৰ্ণ নেওচি আপুনি নিৰ্দলীয় প্ৰাৰ্থী আপুনি জয়লাভ কৰিব পাৰিবনে কি কয় মইতো এইটো বহুত প্ৰত্যাহ্বানৰ মাজত মই আজি আগবাঢ়িছোঁ মই যিহেতুকে যোনদিনাখনেই মই নমিনেশ্যন দিবলৈ মই ওলাইছিলোঁ নিৰ্দলীয় ৰূপ হিচাপে আমি মিত্ৰ দলত আছিলোঁ যিহেতুকে আমাৰ টিকেট দিব বুলি ভাবিছিলোঁ নাপালোঁ কিন্তু আজি যিটো দলত মই আজি ৰাইজৰ ওচৰত ভোট বিচাৰি আহিছোঁ ৰাইজৰ যিটো সহায় সহযোগিতা পাইছোঁ তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ বহুত প্ৰত্যাহ্বানৰ মাজত মানে বহুত কষ্ট কৰি পেলাই আগবাঢ়ি আহিছোঁ আৰু মই ৰাইজৰ ওপৰত পূৰা বিশ্বাস আছে যে ৰাইজৰ যিটো মই ঢৌ দেখা পাইছোঁ মোৰ ওপৰত পূৰা বিশ্বাস আছে ৰাইজে মোক যে নিশ্চয় জয়ী কৰিব আৰু এটা কথা সকলো ৰাইজেই কয় ৰাইজৰ য'তেই গৈছোঁ ৰাইজৰ মাজত এটাই কথা গম পাইছোঁ তেওঁলোকে কয় যি দুজন কেণ্ডিডেট উঠিছে সেই দুজন খালি চিম্বলৰ কাৰণে দুটা ভোট পাব কিন্তু আপোনাৰ যিটো এটা জনতাৰ মাজত এটা যিটো আপোনাৰ ৰাইজৰ মাজত যিটো জনপ্ৰিয়তা আছে আপোনাক সকলোৱে মানে নামটো শুনিলে আপোনাক মানে যে ভোটটো দিম বুলি সকলোৱে আগতেই কৈছে কিন্তু আপুনি অহা পলম কৰিছে যদিও আমি আগতেই চিন্তা চৰ্চা কৰিছোঁ যে আপোনাকে ভোটটো দিম আৰু মোৰ এটা সম্পূৰ্ণ বিশ্বাস মই 100% মই জয়ী হওঁ মোক এটাই কথা ৰাইজে বিশ্বাস কৰিছে আপুনি যিহেতু আগতে প্ৰতিনিধিত্ব কৰি অহা ব্যক্তি তিনিবাৰকৈ আপুনি খেলিছে আপুনি জানে যে কেনেকুৱা ক'ৰ পৰা কেনেকৈ আপুনি কাম আদায় কৰি ৰাইজৰ কামখিনি আপুনি কৰিব পাৰিব সেইটো ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আছে সেইকাৰণে ৰাইজে মোক বিচাৰিছে জাতি বৰ্ণ নিৰ্বিশেষে সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলো ঘৰতে কৈছোঁ সকলো জাতি বৰ্ণ নিৰ্বিশেষে মোক ইমানেই ভাল পায় মানে তেওঁলোকে কৈছে যে তোমাৰ নামটো শুনিয়ে আমি মানে আনন্দিত হৈ মানে উৎফুল্লিত হৈ পৰিছোঁ যে আপুনি উঠক আপোনাক আমাৰ আশীৰ্বাদ আছে আৰু এইটো বিশ্বাস অটল বিশ্বাস যে মই জিকিম 100%। হয় আচলতে এনেধৰণে এতিয়া এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতি ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে চুবুৰীয়ে তেওঁ প্ৰচাৰ অভিযান চলাইছে আৰু ৰাইজৰ ওচৰত তেওঁ আচলতে ভোট ভিক্ষা কৰিছে আচলতে যে দুই চাইডে আচলতে যি গুপ্তেশ্বৰ জিলা পৰিষদত দুগৰাকী যি শক্তিশালী প্ৰাৰ্থীৰ পৰা অৱতীৰ্ণ হৈছে এফালে বিজেপিৰ এগৰাকী প্ৰাৰ্থী আনহাতে কংগ্ৰেছৰ এগৰাকী মনোনীত প্ৰাৰ্থী তাৰ মাজত এইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী পৰাগ কুমাৰ দাসে এনেধৰণে আচলতে বৰ্তমান ৰাইজৰ মাজত তেওঁ ভোট ভিক্ষা কৰিবলৈ ওলাইছে আৰু তেওঁ আশাবাদী যে তেওঁ এইবাৰ যি পঞ্চায়তৰ নিৰ্বাচনত গুপ্তেশ্বৰ জিলা পৰিষদৰ পৰা তেওঁ সম্পূৰ্ণৰূপে জয়ী হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।